বৰ্তমানে 11টা বাজিলে দিলৱাৰৰ মিছেছ ওলাই আহিছে কি ক'লে হেৰি এৰেষ্ট কৰিব কি বুলি কৈছে তোমাক ধাৰা কি লগাইছে অলপ পিছত দি আছে হেতে কাগজ পাতি মানে এৰেষ্ট কৰিছে বুলি তোমাক কৈছে না এৰেষ্ট কৰিছে অলপ পিছত কৰিব যদি এৰেষ্ট কৰি দিব তেতিয়া ধাৰাখিনি দি দিব বুলি কৈছে তোমাক লগ ধৰিব দিলে বৰ্তমান কৰা নাই দিলৱাৰ ঠিকে আছে দিলৱাৰ ঠিকে আছে পইচা দিছে নাই দিছে পাব দিছে এটা দৰবটো দিলা দৰবটো দিলে আৰু তেওঁটো ফোন চোন তোমাক কিবা দিলে নে কিবা সিজাৰ লিষ্ট তেওঁৰ পৰা ফোনটো দিয়া নাই মোক বা তেওঁৰ পৰা কি লৈছে একো দিয়া নাই নাই একো দিয়া নাই একো মানে দিব মানে এৰেষ্ট কৰাই নাই তেলে ন এতিয়ালৈকে কৰা নাই যেতিয়া কৰিব তেতিয়া ধাৰাখিনি ওলাই দিব আৰু না কি বুলি কৰিম বুলি কৈছিল ডিটেনচনৰ গ্ৰাউণ্ড কি বুলি কৈছে টাইম এণ্ড কম্পন এটা ডিটেনচনৰ গ্ৰাউণ্ড কিবা কৈছে নেকি কিয় কাৰণে কৈছে কোন আছিল ওসি আছে নেকি কি কি বুলি ক'লে ইয়ালৈকে এৰেষ্ট কৰা নাই মই কৈছোঁ যদি ষ্টেটাছটো কি আছে যদি এৰেষ্ট কৰিছে তেনেহ'লে এৰেষ্ট মেম'খন দিয়ক আমাক কি কি ধাৰা লগাইছে সেইকাৰণে আমাক দিয়ক তেতিয়ালৈকে কৈছে নাই এতিয়ালৈকে কৰা নাই যদি হয় আপোনালোকক বাহিৰত এইটো ইনফৰ্ম কৰি দিয়া হ'ব আপোনালোকক আৰু নহ'লে কিমান দেৰিলৈ তাক যদি এৰেষ্ট নকৰে কেতিয়া এৰিব কিবা আপোনালোকে সুধিছে নাই সুধিছোঁ আমাক এনেকৈ ইনফৰ্মেশ্যন দিয়া না আজি এতিয়া চাওক আপুনি হেৰি ৰত্নাবা দুপৰীয়া 1টা বজাৰ পৰা মই যেতিয়া প্ৰথম আহিছিলো দুপৰীয়া 1টা বাজিছে ফাৰ্ষ্ট যেতিয়া আহিছো দুপৰীয়া 1টা বজাত আমাৰ ল'ৰা ছোৱালীয়ে IPS হ'বলৈ আৰু নিবিচাৰে কাৰণ যদি পুলিচৰ পৰা আমি এটা হেৰি নাপাওঁ যে কি গ্ৰাউণ্ডত এজন সাংবাদিকক এৰেষ্ট কৰিছে তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা কিবা আছে নেকি সুশান্ত দা কওকচোন মীৰা বাইদেউ আছে আমাৰ ইয়াতে মীৰা বাইদেউ কওকচোন তাৰপিছত সুশান্ত দা ওচৰত আহোঁ দুৰ্ভাগ্যজনক কথা এতিয়া আজি তাৰিখত যদি এজন সাংবাদিকে সঁচা কথাখিনি লৈ আহে সেইটো এটা ক্ৰাইমলৈ মানে পৰিৱৰ্তিত হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গভৰ্ণমেণ্টৰ দিনত সকলোকে বাক স্বাধীনতা খৰ্ব কৰিব বিচাৰিছে কোনেও যাতে কথা ক'ব নোৱাৰে ভয় ভীতিৰে তেওঁলোকক এতিয়া সকলোৱে তেওঁলোকে কৈছে যে অসমত থাকিবলগীয়া হ'লে বিজেপি হওক TRP বাঢ়িব এতিয়া সকলোকে মানে এটা ভয় আৰু ভীতিগ্ৰস্ত কৰি বিজেপিৰ ফলীয়া কৰিব বিচাৰিছে তেওঁলোকৰ যাতে কাহিনীবিলাক যাতে কলৈকো নাহে এপেক্স বেংকত যিবিলাক দুৰ্নীতি হৈ আছে আজি ইয়াত ধৰ্ণা হৈছিলে তাত গৈছিলে সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ এইবিলাক নকৰিব এইবিলাক কৰিবলৈ গ'লে আপুনি যিটো ছুপাৰ ষ্টম হ'বলৈ গৈছে মানুহে আপোনাক ধিক্কাৰ দিব দিলৱাৰত কোনো ডকাইত নহয় চুৰ নহয় এনেকৈ যে আমি 9 ঘণ্টা বহাই থৈছে দুৰ্ভাগ্যজনক কথা এনেকৈ গণতন্ত্ৰৰ মানে গোটেই কামবিলাক বন্ধ কৰিব নালাগে কি কৈছে তেওঁ কৈছে মানে তেওঁ ভাঙি পৰা নাই আৰু তেওঁৰ মানে ফেটাৰ্নিটি চবক কৈছে কোনো মানে চবে গৰজি উঠিব লাগে আৰু তেওঁ অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে তেওঁ ওলাই আহি আকৌ মাত মাতিব আৰু মানে যিখিনি দেখা পালো ইয়াতে প্ৰেছাৰ আৰু সব প্ৰেছাৰ সেইটো গম পাইছো দুপৰীয়াতে গম পাইছো আমি সেইটো প্ৰেছাৰটো প্ৰণয় দা আছে আমাৰ লগত আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰণয় দা আমাৰ ভাতৃস্বৰূপ সকলোৰে প্ৰণয় দা এইটো এনেকুৱা মানে মই আপোনালোকতো মোতকৈ পুৰণা মই 2002-03 আহিছিলো সাংবাদিকতাত আমাক বহুতবাৰ বেন কৰিছিলে তৰুণ গগৈ চৰকাৰৰ দিনত নেশ্যনেল গেমছৰ সময়ত বেন কৰিছিলে মনমোহন সিঙে যেতিয়া ভোট দিব আহিছিলে আমি বহু সাংবাদিকে আপোনাৰ এছেম্বলি সন্মুখত আমি ঘেৰাও কৰিছিলো বাইট এটা নিদিয়াৰ কাৰণে তাৰ পিছত তেতিয়া SSP আছিলে আপোনাৰ আনন্দ প্ৰকাশ তিৱাৰী মোৰ এতিয়াও মনত আছে আমাক থানালৈ মাতি পঠিয়াইছিলে আৰু SSP থানালৈ আমাক দিছপুৰ থানালৈ মাতি পঠিয়াইছিলে কিন্তু কেতিয়াও আমাক ডিটেইন কৰা নাছিলে আমি বহু পৰ্যায়ত আপোনাৰ বহুত কৃষক মুক্তি সংগ্ৰাম সমিতি তেতিয়া খুব বেছি সক্ৰিয় ভূমিকা এটা লৈছিলে ৰাজপথত তেওঁলোকে নামে তেতিয়া আমি সেইবিলাক কৰাৰ কাৰণে বহুতে বেয়া পাইছিলে তেতিয়া হয়তো এখন চৰকাৰেও বেয়া পাইছিলে কিন্তু কেতিয়াও আমাক ডিটেইন কৰা নাছিলে ডিটেইনটো এনেকুৱা হৈছে এইটো বিষয়ত কি কয় আৰু আজিৰ দিনটোত আপোনাৰ ৰাইজে আমাক ট্ৰোল কৰে যে নিৰ্ভীক নহয় আপোনালোক নিৰপেক্ষ নহয় নিৰ্ভীক আৰু নিৰপেক্ষ হৈ যদি আপুনি এনেকৈ ডিটেনশ্যনত চেণ্টাৰত থাকিব লাগে তেতিয়াহ'লে কি হ'ব মই আচৰিত হৈছোঁ এজন সাংবাদিক হিচাপে আচৰিত হৈছোঁ যে মোৰ সাংবাদিক জীৱনত এনেকুৱা ধৰণৰ ঘটনা খুব কম দেখিছোঁ আচলতে বিভিন্নজন মুখ্যমন্ত্ৰীৰ কাৰ্যকাল দেখিলোঁ কিন্তু আজি যিটো ঘটনা হৈছে যে তেওঁ দুৰ্নীতিৰ এটা অভিযোগ আছিলে সেই সম্পৰ্কত তেওঁ প্ৰশ্ন কৰিছিল এটা কাৰণ প্ৰশ্ন কৰিছিলে তাৰ এপেক্স বেংকৰ পৰিচালন সঞ্চালকজনক আৰু তেওঁ ওপৰলৈ মাতিছিলে ওপৰলৈ মাতাৰ কাৰণে তেওঁ গৈছিল উইদাউট পাৰ্মিশ্যন তেওঁ যোৱা নাছিলে
তাৰপাছতো তেওঁক পানবজাৰ থানাত আনি দুপৰীয়া 1 বজাৰ পৰা এতিয়া ৰাতি কিমান হ'ল এতিয়া প্ৰায় 11 বাজিব হ'ল আৰু এতিয়ালৈকে কিন্তু কিহৰ কাৰণে আনিছে সেইটো কোৱা নাই আচৰিত ঘটনা আৰু তেওঁ কিবা অপৰাধী নহয় সম্পূৰ্ণ গণতান্ত্ৰিক তেওঁৰ যিখিনি আমাৰ হেৰি থাকে সেইখিনি সম্পূৰ্ণ নস্যাৎ কৰিছে আচলতে মই এই ঘটনাক তীব্ৰ নিন্দা কৰিছোঁ আৰু আশা কৰিছোঁ যে চৰকাৰৰ সুবুদ্ধিৰ উদয় হ'ব মুখ্যমন্ত্ৰীৰ সুবুদ্ধি উদয় হ'ব আৰু শীঘ্ৰে আমাৰ দিলৱাৰ হুছেইন মজুমদাৰক আমি দাবী জনাইছোঁ তেওঁক মুক্তি দিয়ক আৰু এনেকুৱা হাৰাশাস্তি যাতে সাংবাদিকক নকৰে সেই দাবী এই গুহাৰি জনাইছোঁ মই সুশান্ত দা আমাৰ লগত আছে সুশান্ত দা এই এনেকুৱা ঘটনা আপুনি আপোনাৰ সাংবাদিকতা জীৱনত বহুত পুৰণা আপুনি এজন সাংবাদিক ইমান এনেকুৱা ঘটনা যে 1 বজাৰ পৰা ডিটেইন কৰিছে 11টা 11:30লৈকে এতিয়ালৈকে ৰিজনটো ক'ব পৰা নাই আমি সাংবাদিকৰ ওপৰত আক্ৰমণ আগতেও পাইছোঁ বাৰু সেইটো হৈছে এনেকুৱা হৈছে কিন্তু আমি কোনটো দশকত আছোঁ এতিয়া যিখন ৰাজ্য মুখ্যমন্ত্ৰী সপোন দেখুৱাইছে দেশৰ আগশাৰী মানে 5খন ৰাজ্যৰ ভিতৰত এখন হ'ব সেইখন ৰাজ্যত কি থাকিব লাগিব মানুহৰ গণতান্ত্ৰিক অধিকাৰটো থাকিব লাগিব নাই ৰাজ্যখনত মানে এজন সাংবাদিকে সাংবাদিকতা কৰাৰ পৰিৱেশটো থাকিব লাগিব নে নাই সেই পৰিৱেশটো নোহোৱাকৈ সেইখন ৰাজ্য কেনেকৈ 5খন ৰাজ্যত যাব মানে আগবাঢ়িব পাৰে এনেকুৱা এটা পৰিৱেশ মানে তেখেতৰ পৰিবাৰে সেই দুপৰীয়াৰ পৰা 11টা ৰাতি 11টা বাজিছে তেতিয়ালৈকে তেওঁক জনোৱা নাই কি কাৰণত এই মানুহজনক তেওঁ থানাত আনি ৰখাই থৈ দিছে দৰৱ দিবলৈ মানে কি মানে যেতিয়ালৈকে সাংবাদিকসকলে আৰু পৰিবাৰে তেওঁক স্বাস্থ্যৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি হুলস্থুল কৰা নাই তেতিয়ালৈকে তেওঁৰ দৰৱ বা তেওঁক ভিতৰত যাবলৈ দিয়া নাই কি কৰিব বিচাৰিছে যিটো একেবাৰে গৰিহণামূলক কাৰ্য কৰিছে এইটো মানৱ অধিকাৰৰ চূড়ান্ত উলংঘন আৰু যদি ভাবিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যে এই ধৰণৰ কাৰ্যকলাপৰ দ্বাৰা তেওঁ সাংবাদিকসকলৰ মুখ বন্ধ কৰিব পাৰিব সাংবাদিকতাৰ মানে অধিকাৰ কাঢ়ি নিব পাৰিব সেইটো তেনেহ'লে ভুল ভাবিছে সুস্মিতা আমি এই সাংবাদিকসকল আমি যিমানে নহওক যিমান যি হেৰি নহওক আমি দিলৱাৰৰ লগত আছোঁ আৰু দিলৱাৰৰ সৈতে হোৱা যিকোনো অগণতান্ত্ৰিক কাম কাজৰ বা একশ্যনৰ আমি বিৰোধিতা কৰোঁ বিৰোধিতা কৰি যাওঁ আৰু আমি সকলো সাংবাদিক আজিৰ দিনটোত কিন্তু একলগ হোৱাৰ উচিত আজি দিলৱাৰ কাইলৈ আমিও হ'ব পাৰোঁ সাংবাদিক নহয় মই বিচাৰিছোঁ যে চিভিল ছ'চাইটি নাগৰিক সমাজ সাংবাদিকৰ কাম হ'ল নাগৰিকক সংবাদ যোগান ধৰা যদি সাংবাদিকৰ মুখ যদি বন্ধ হয় তেতিয়াহ'লে নাগৰিকে সেই তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব গতিকে এই ঘটনাৰ প্ৰতিবাদ নাগৰিক সমাজৰ প্ৰতিটো অংশই তেওঁলোকে সজোৰে প্ৰতিবাদ কৰিব লাগিব সুস্মিতা আছে আমাৰ লগত প্ৰেছ ক্লাবৰ প্ৰেছিডেণ্ট সুস্মিতা দুপৰীয়া 1 বজাত গম পাওঁ যে দিলৱাৰে সদায় নিচিনা কামত আছিলে মই এছেম্বলিত আছিলোঁ লাষ্ট তাৰ লগত 2:30 বজাত কথা পাতিছোঁ কৈছে যে বা এনেকৈ থানাত মাতি আনি বহুৱাই ৰাখিছে কিহৰ কাৰণে বহাই ৰাখিছে একো গম পোৱা নাই তাৰপিছত অলপ পিছৰ পৰা তাৰ ফোন ছুইচ অফ ৰাতি 11টা বজালৈ তাৰ একো খবৰ নাই আমি দিনৰ চবৰে নিজৰ কাম শেষ কৰি চবৰে কাম শেষ হোৱাৰ পিছতো মানে তাৰ দিলৱাৰৰ কি হৈছে আমি গম পোৱা নাই আহি 10:30টাৰ পৰা 11টালৈ লিটাৰেলি তাৰ ৱাইফ আৰু আমি যোনকেইজন ইয়াতে তেতিয়া আছিলোঁ আমি গোটেই মানে ঢুকিয়াই মাতিব লগা হৈছে যে অনুৰোধ কৰিছোঁ আমি খং কৰিছোঁ গালি পাৰিছোঁ যে ল'ৰাটো কি হৈছে আছেনে নাই আমি জানিবলৈ ছুগাৰ পেচেণ্ট হয় ঘৈণীয়েকে মেডিচিন আনিছে তাই সেইখিনি দিবলৈ পৰা নাই চিঞৰ বাখৰ কৰাৰ পিছত আধা ঘণ্টা চিঞৰ বাখৰ কৰাৰ পিছত যেনে তেনে দয়া কৰি যেন ঘৈণীয়েকক ভিতৰলৈ ৱাইফক ভিতৰলৈ যাব দিলে প্ৰথমতে অকল তেওঁক যাব দিলে আমি যেনিবা প্ৰতিবাদ কৰিলোঁ যে নহয় ল'ৰাটো সোমাই গৈ 1 বজাৰ পৰা 11টালৈ নাজানো আমি এতিয়া ৱাইফকো আমি যাব নিদিওঁ অকলে লয়াৰগৰাকী আছিলে তেওঁ গ'ল তেওঁলোকে আহি ক'লে আমাক এতিয়ালৈ ডিটেনশ্যনৰ গ্ৰাউণ্ডছ একো দিয়া নাই এৰেষ্টটো হোৱাই নাই কোনো একো কাৰণে নাজানো কি অপৰাধত এনেকৈ অপৰাধেই কৰিব লাগিব নিশ্চয় এনেকৈ যদি আৰু এতিয়া দেখিছোঁ এতিয়া এনেকুৱা পৰিৱেশো দেখা নাই যে পাণবজাৰ আৰক্ষী থানা জেল সদৃশ পৰিৱেশ যেন এনেকুৱা লাগিছে যে বিৰাট ডাঙৰ দুৰ্ধক্ষ কিবা এজন ক্ৰিমিনেল গৈ পেলাই ভিতৰত সোমোৱাই ৰাখিছে 90 ডিকেটছত হেৰিটো এনেকুৱা অৱস্থা বনাইছে 90 ডিকেট জনা তেতিয়া আমি থানাৰ ভিতৰত গৈছিলোঁ আনকি তাৰ কাৰোবাক ধৰি আনিলেও মানে NSA বা কিবা এনেকুৱা হ'লেও আমি গৈ মানে তেওঁলোকক দেখা কৰিব পাৰিছিলোঁ বাকীখিনি আছিলে এতিয়া মানে যিটো দেখিছোঁ মই আচৰিত পালোঁ মই সুশান্ত দা দুপৰীয়া যেতিয়া আহিছিলোঁ অকণমান সোমাব দিলে এইবিলাক ভাল নেদেখিলোঁ তাৰপিছত যেতিয়া ওলাই আহিলোঁ পিছ পাকত যেতিয়া সোমাবলৈ গৈছোঁ
পুৰা জেইল সদৃশ পৰিৱেশ আৰু অচিজন কেতিয়া আহিছে জানা অচিজন 4 ঘণ্টালৈকে অহাই নাই অচিজন 4 ঘণ্টালৈকে অহা নাই 1টা বজাৰ পৰা 3:30লৈকে মই ইয়াত নিজে দস্তুমত আছো অচি অহা নাই 10:30 নহয় 10টামান বজাত কোনোবা এজন বিষয়াৰ গাড়ী এখন ওলাই গৈছে আমাৰ সাংবাদিকসকল যেহেতু বহুতে অন ডিউটি আছে তেওঁলোকে জানিবলৈ গৈছিলে যে কি হ'ল দাদা বা ছাৰ জি বুলি কয় তেওঁ গাড়ীখন লিটাৰেলি আমাৰ সাংবাদিকৰ ওপৰেদি উঠাই নিয়াৰ নিচিনা ঘটনাক্ৰমে আমাৰ কোনো গাড়ী আমাৰ ল'ৰা কোনো গাড়ীত চকাৰ তলত নগ'লে তেওঁ এটা ৰৈ এটা ক'ব নোৱাৰেনে যে মই একো কমেণ্ট কৰিব নোৱাৰো প্লিজ আপোনাক আঁতৰি দিয়ক যদি কিবা কাৰণত এটা এক্সিডেণ্ট হয় আমাৰ তো কোনোবা এজন ভিডিঅ' জাৰ্নেলিষ্ট বা ৰিপৰ্টাৰ এজন তাতে আঘাতপ্ৰাপ্ত হ'ল হয় তেওঁলোকতো চুৰ ডকাইত নহয় কাম কৰি আছে সবতছে দুখজনক বিষয় যুৱ প্ৰজন্মই IPS APS হ'বলৈ বিচাৰে কিন্তু এনেকুৱা ধৰণৰ IPS APS হৈ পেলাই যদি কোনো ষ্ট্ৰং হেৰি এটা নিব নোৱাৰে তেনেকুৱা হোৱাতকৈ নোহোৱাই ভাল দেখোন ৰত্নাবা কি কয় তেওঁলোকে যদি ভাবিছে যে এনেকুৱাকে তেওঁলোকে যে প্ৰশ্ন সোধাৰ অধিকাৰটো নাইকিয়া কৰি দিম আৰু মানুহে ভয়ত পেপুৱা লাগি থাকিব এইটো একচুৱেলি মেছেজ সবকে দিছে আমাক সবকে দিছে ভুল ধাৰণা আৰু এইটো আচলতে তেওঁলোক যে কাপুৰুষ তেওঁলোকৰ কাপুৰুষালী হেতুহে তেওঁলোকে দেখুৱাইছে অসমত অন্তত অসমৰ দৰে ৰাজ্যত যেতিয়া যি চৰকাৰে ইমান স্বৈৰাচাৰী বা ফেচিষ্ট হ'বলৈ বিচাৰিছে তেওঁলোকৰ কিন্তু পৰ্যন্ত তেওঁলোকৰ অন্তিম দশাটো কিন্তু খুব বেয়া আমি আগৰ বহুতো ৰাজনীতিবিদক দেখিলোঁ আমি বহুত চৰকাৰ দেখি আহিছোঁ আমি আৰু 90 দশকৰ পৰা আমি অসমৰ বুকুৰে বহুত ৰাজনৈতিক উত্থান পতন দেখিছোঁ তেওঁলোকে যদি ভাবিছে যে এনেকুৱা ধৰণৰ ভাবুকি কিছুমান দি তেওঁলোকে লেখক সাংবাদিক সৃষ্টিশীল সত্তা বা সাধাৰণ মানুহৰ তেওঁলোকে যদি মানে প্ৰশ্ন সোধাৰ অধিকাৰটো যদি তেওঁলোকে নাইকিয়া কৰি দিয়ে তেতিয়াহ'লে এইটো কিন্তু তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলিয়ে ক'ব লাগিব তেওঁলোকে নাভাবিব যে এইটো আমি ভয় খাম অমৰেন্দ্ৰ আছে মানে আচৰিত মানে এনেকুৱা ঘটনা মানে দেখা নাই যে আৰু ক্ৰিমিনেল নহয় ক্ৰিমিনেল হ'লেও বেলেগ কোনো ক্ৰিমিনেল নহয় আমাৰ উমাদা আছে উমাদা আপুনি কওক এনেকুৱা আপোনাৰ সাংবাদিকতা জীৱনত কেতিয়াবা দেখিছেনে আপোনাৰ ইমান বছৰ হৈ গ'ল ইমান বছৰৰ অভিজ্ঞতা আছে এনেকুৱা পৰিৱেশ দেখিছেনে কেতিয়াবা যে ৰাতি সাংবাদিকক সোমোৱাই থৈ দিছে দুপৰীয়াৰ পৰা কোনোবা এনেকুৱা সাংবাদিক সোমাইছিল নেকি প্ৰণয়দা ৰত্নাবা আজিলৈকে দিলৱাৰৰ নিচিনাকে নাই সাংবাদিকক আগতেও কৰিছে NSAটো এৰেষ্ট কৰিছে কিন্তু কথা হৈছে যে সাংবাদিকৰ যেতিয়াই অধিকাৰ খৰ্ব কৰিবলৈ চেষ্টা কৰিছে কোনো এখন চৰকাৰে সেইখন চৰকাৰে কিন্তু আকৌ পতন ঘটিছে উমাদা মানে যিয়ে নহয় মানে চাৰ্জেছ আছে বা যি আছে মানে ক'ব লাগে এটলিষ্ট ক'ব লাগে কুড হেভ বিন কল লেটাৰ মানে ইমান দেৰি ডিটেইন কৰাই থোৱাকৈ বা ডিটেইন কৰাইছে চাৰ্জেছ কি আছে এৰেষ্ট কি আছে মানে আগতে জনাব লাগিছিলে মানে আৰু চবতছে উমাদা মই এটা কথা ক'ব বিচাৰোঁ এইটোৱে কিন্তু এটা সময় যিটো আমি সকলোবোৰ সাংবাদিক একলগ হৈ পেলাই আমাৰ মাজৰ ডিফাৰেঞ্চেছবিলাক নাইকিয়া কৰি সকলোৱে একেষাৰে প্ৰটেষ্ট কৰিব লাগে সুস্মিতা মই এটা কথা কৈছো আজি তুমি মানা নে নামানা মই নাজানো সেইটোৰ ক্ষেত্ৰত আজি দিলৱাৰ কাইলৈ তুমি মই হ'ব পাৰো বা বেলেগ কোনোবা হ'ব পাৰে সকলো সাংবাদিকে নিজৰ ডিফাৰেঞ্চেছবিলাক ত্যাগ কৰি দিলৱাৰৰ ক্ষেত্ৰতে হওক কাৰণ কাইলৈ সেই তাৰ এজন XYZ হ'ব পাৰে চবেই মাত মতাটো উচিত আৰু চবেই ওলাই আহিব লাগে অহা কালি ৰাতিপুৱা আৰু এইটো অকল সাংবাদিকৰ কথা হৈ থকা নাই এইটো সাংবাদিক নহয় আজি যদিও দিলৱাৰে তেওঁৰ কাম কৰি থকাৰ কাৰণে তাক আজি মানে ইয়াতে সোমাই অনা হৈছে কিন্তু আজি যদি সাংবাদিক এজনৰ লগত গুৱাহাটী মাজমজিয়াত এনে হ'ব পাৰে সাধাৰণ নাগৰিকৰ এজনৰ কি পৰিস্থিতি হ'ব সেইটো আৰু ভয়াৱহ হয় এইটো অকল সাংবাদিকৰ কথা নহয় এজন সব ওলাই আহিব লাগে নাগৰিক হয় ওলাই আহিব লাগে আৰু আপোনালোকেও যদি আমাক ভাবে যে আমি নিৰ্ভীক নিৰপেক্ষতাৰে আমি এটা সাংবাদিকতাৰ জীৱনটো আমি কটাব পাৰি আকৌ আপোনালোকে সেইটোও চাব লাগিব তেতিয়াহ'লে কিন্তু আপোনালোকৰ ছাপৰ্ট আজিৰ দিনটোত আমাক সকলোৰে দৰকাৰ হৈছে সকলোবোৰ ওলাই আহিব লাগে নহ'লে কিন্তু আজি দিলৱাৰ কাইলৈ মই হ'ব পাৰো ময়ো ঘৰত গৈ সোমাই থাকিম কাৰণ কেলে কোনে আপোনালোকক বাতৰি পৰিৱেশন কৰিবৰ কাৰণে আমি যথেষ্ট ৰিস্ক লওঁ আৰু সেই ৰিস্কৰ যদি ৰিটাৰ্ণটো এইটো হয় তেতিয়াহ'লে এতিয়া আপুনি চাওক এই ৰিস্কৰ ৰিটাৰ্ণ আমি ইমান ৰিস্ক লওঁ এয়াৰ ৰিটাৰ্ণ আমাৰ এইটো আমাৰ এনেকুৱা লাগিছে যেন আমি কিবা বেয়া কামহে কৰি আছিলোঁ যদি তেনেকুৱা হ'ব নালাগে আপোনালোক সকলোৱে ওলাই আহক দিলৱাৰে নহয় আৰু দিলৱাৰৰ নিচিনা আৰু 100জন এনেকুৱা দিলৱাৰ ওলাব আপোনালোকৰ যদি আমি ছাপৰ্ট নাপাওঁ অহা কাইলৈ ৰাতিপুৱা আশা কৰিছোঁ চবেই আপোনালোকে মাত মাতিব